নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ মই পৰাঞ্জ্যোতি প্ৰথমতে সকলোৰে কাৰণে এটা প্ৰশ্ন আজিৰ দিনত মানৱীয়তা কিয় ইমান নিম্নগামী জীৱশ্ৰেষ্ঠ বুলি আমি নিজকে গৰ্ব কৰোঁতে আজি সেই জীৱশ্ৰেষ্ঠতা বোকাত লুটপুট খালে নিজকে জীৱশ্ৰেষ্ঠ বুলি ক'বলৈ লজ্জিত ভয় কৰক অলপ মানুহক ভয় নকৰিলেও প্ৰকৃতিক ভয় কৰক প্ৰকৃতি বিতুষ্ট হ'লে মানৱ জাতি নামৰ এই জাতিটো চকুৰ পচাৰতে ধ্বংস হৈ যাব আৰু প্ৰকৃতি বিতুষ্ট হ'বলৈ নাই বৰ্তমান সময়ত প্ৰকৃতি বিতুষ্ট এটা ভাইৰাছৰ ফলত আমি এতিয়া সকলো ভয়ে ভয়ে জীয়াই থাকিবলগীয়া হৈছে বানপানী ভূমিকম্প আদি আছে এটা ভাইৰাছে সমগ্ৰ পৃথিৱী কঁপাই থকাৰ পাছতো আমাৰ কাণ্ড জ্ঞান কিয় অহা নাই আজিৰ এই ভিডিঅ'টি নিৰ্মাণ কৰাৰ মূল কাৰণ হৈছে চাইলেণ্ট ভেলীৰ সেই হাতীজনী কি দুখ আছিল সেই হাতীজনীৰ এবাৰো বেয়া নালাগিল নে সেই হাতীজনীলৈ গছ গছনি কাটি সিহঁতৰ বসবাসৰ ঠাই নাইকিয়া কৰিছোৱেই আৰু তাৰপিছত ধিক্কাৰ জীৱশ্ৰেষ্ঠ মানৱ তাই কেৱল খাদ্যৰ আশাৰে নামি আহিছিল আপোনালোকৰ মাজলৈ একোতো অনিষ্ট কৰা নাছিল আপোনালোকৰ তেন্তে কি প্ৰয়োজন আছিল সেই ফল মূলৰ মাজত আতচবাজি ভৰাই দিয়াৰ আৰু আটাইতকৈ দুখজনক কথাটো হ'ল হাতীজনীৰ পেটত এটা কেঁচুৱা আছিল সঁচাকৈ কি নিষ্ঠুৰ মানুহৰ সেই বৰ্বৰতাৰ পিছতো তাই কাৰো একো অনিষ্ট নকৰাকৈ 3 দিন ধৰি ওচৰতে থকা সেই ফলদিয়াৰ নদীত সুৰডাল গুজি থাকিল কি জানিবা ভাল হয় কিন্তু নিকৃষ্ট মানসিকতাৰ সেই মানুহজাকৰ বৰ্বৰতাৰ ওচৰত তাই হাৰ মানিলে আৰু পেটত থকা সেই সৰু পোৱালিটোৰ সৈতে মৃত্যুবৰণ কৰিলে জীৱশ্ৰেষ্ঠতাটো কেতিয়াবাই লুপ্ত হ'ল আৰু এতিয়া মানৱীয়তাৰো মৃত্যু ঘটিল এই ধাৰ হয়তো আমি মানৱ জাতিয়ে কেতিয়াও পূৰাব নোৱাৰোঁ কেৰালা শিক্ষাৰ দিশত ভাৰতৰ ভিতৰতে 94% প্ৰথম স্থানত কিন্তু এনে শিক্ষাৰ ভাবোঁ কোনো প্ৰয়োজন নাই স্কুলৰ ভিতৰতে আবদ্ধ হৈ থকা শিক্ষাৰ কোনো প্ৰয়োজন নাই প্ৰকৃতিৰ পৰা জ্ঞান আহৰণ কৰিবলৈ শিকক প্ৰকৃতিক মৰম কৰিবলৈ শিকক প্ৰকৃতিয়ে আমাক সৃষ্টি কৰিছে আমি প্ৰকৃতিক সৃষ্টি কৰা নাই প্ৰকৃতিৰ ওপৰত আঘাত সনা বন্ধ কৰক বহুত হ'ল আৰু মৰম কৰিবলৈ শিকক প্ৰকৃতিক ধন্যবাদ কিপ স্মাইলিং কিপ লাৰ্ণিং